ডিজাইন বুলি ক'লে আপোনালোকে আইটেম সিলেক্ট কৰা বা ফাৰ্নিচাৰ সিলেক্ট কৰা মেইন কথা নহয় প্ৰকৃত কথা হৈছে এলিমেণ্ট বেলেন্সিং কৰা লেয়াৰিং বেলেন্সিং কৰা এইটো কেনেকৈ হয় জানো আহক এটা সাধাৰণ ৰুমো ভাল লাগে যেতিয়া তাত থাকে টেক্সচাৰ আৰু লেয়াৰিং ৱালত মেট পেইণ্ট সোফাত ভেলভেট কুশনছ আৰু ফ্লোৰত জুট ৰাখ এইবোৰ সৰু লেয়াৰ মিলাই স্পেচটোক ৰিচ আৰু ষ্টাইলিছ বনাব পাৰি টেক্সচাৰ নাথাকিলে আপোনালোকৰ ৰুমটো ফ্লেট লাগে আৰু যেতিয়া টেক্সচাৰ লেয়াৰিং থাকে আপোনালোকৰ ৰুমটো ৱাৰ্ম আৰু ডেফ্ট লাগে সো আপোনালোকে যেতিয়া আপোনালোকৰ ঘৰখনৰ ইণ্টেৰিয়ৰ ডিজাইন কৰে তেতিয়া আপোনালোকে আপোনালোকৰ ঘৰখনৰ এলিমেণ্টবিলাক যেনেকৈ উড হৈ গ'ল লাইট হৈ গ'ল তাৰ মেটেল হৈ গ'ল আপোনালোকৰ পেইণ্ট হৈ গ'ল এইবিলাক সকলো যেতিয়া বেলেঞ্চ কৰি আপোনালোকৰ ঘৰখন ইণ্টেৰিয়ৰ কৰে তেতিয়া ঘৰখন দেখিবলৈ এটা বহুত গাম্ভীৰ্যপূৰ্ণ আৰু বহুত সুন্দৰ হৈ উঠে সো ইণ্টেৰিয়ৰ ডিজাইনে আপোনালোকৰ ঘৰখন অকল দেখিবলৈ সুন্দৰ কৰাই নহয় আপোনালোকৰ ঘৰখনত থাকি ভাল লগা যি অনুভৱ সেয়াহে প্ৰধান কথা আৰু সেয়াই এটা প্ৰকৃত ইণ্টেৰিয়ৰ ডিজাইনে আপোনাক প্ৰদান কৰে